এছআইআৰ সন্দৰ্ভত ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ে সন্মতি প্ৰদান কৰিছে। তেনে ক্ষেত্ৰত আপুনি কি ধৰণে এই বিষয়টো লয়? এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে উচ্চতম ন্যায়ালয়ে। কিন্তু আচলতে এইটো এটা অতি দুখৰ বিষয় যে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন অফ ভোটাৰ্ছ লিষ্ট, এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এই প্ৰক্ৰিয়াটো চলোৱা হৈছিল আৰু এতিয়ালৈকে প্ৰায় 5 পৰা 6 কোটি লোকৰ নাম ভোটাৰ লিষ্টৰ পৰা কাটি পেলোৱা হৈছে, গঠন কৰা হৈছে। আৰু আজি প্ৰায় বিহাৰ ইলেকশ্যনৰ সময়ত এইটো সুপ্ৰিম কোৰ্টত ইয়াৰ এছআইআৰৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত এডিআৰ আৰু যোগেন্দ্ৰ যাদৱ আদি ভালেমান ব্যক্তিয়ে এটা মোকৰ্দমা ৰুজু কৰিছিল আৰু দীৰ্ঘদিন প্ৰায় 10-11 মাহৰ পিছত আজি উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিছে আৰু তেওঁলোকে কৈছে যে নিৰ্বাচন আয়োগৰ এছআইআৰ কৰাৰ অধিকাৰ আছে, বৈধ। মূলতঃ তেওঁলোকে নিৰ্বাচন আয়োগক আজি এই যিটো ৰায়দান, এই ৰায়দানটোৰ দ্বাৰা তেওঁলোকে এটা মানে ব্লেংক চেক এখন দি দিয়াৰ দৰে হৈছে। আৰু এই কথাটো ইতিমধ্যে প্ৰখ্যাত অধিবক্তা প্ৰশান্ত ভূষণ আৰু এই গোটেই মোকৰ্দমা, গোটেই বিষয়টোৰ লগত আদিৰে পৰা জড়িত হৈ থকা যোগেন্দ্ৰ যাদৱে ইতিমধ্যে তেওঁলোকৰ বক্তব্য তেওঁলোকে প্ৰকাশ কৰিছে যে যিসকল লোক ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে, সেই লোকসকলৰ কথা যেন এই ৰায়দানটো দিওঁতে উচ্চতম ন্যায়ালয়ে যেন সেই লোকসকলৰ কথা একেবাৰেই চিন্তা নকৰিলে। আৰু কিমান লাখ মানুহ ভোটদানৰ পৰা বঞ্চিত হ'ল আৰু ইমান কম সময়ৰ ভিতৰত এই প্ৰক্ৰিয়াটো হয়। ভোটাৰ লিষ্টখন ঠিক কৰক, তাত আপত্তি কৰিবলগীয়া কথা নাই। কিন্তু ভোটাৰ লিষ্টত এজন ভুল মানুহৰ নাম থাকিব পাৰে, কিন্তু এজন জেনুইন ভোটাৰ্ছ, তেওঁ ভোট দিয়াৰ অধিকাৰ আছে। নিৰ্বাচন আয়োগৰ এই দৌৰাদৌৰিত, এই ধৰণৰ কিবা খেলি মেলিত যদি তেওঁ ভোট দিব নাপায়, তেতিয়াহ'লে কি হ'ব? আৰু এই ৰায়টোক পূৰ্বৰ নিৰ্বাচন আয়োগৰ এগৰাকী সদস্য আজি কিছুদিন আগতে তেওঁ এইটোক এই সুপ্ৰিম কোৰ্টৰ এইটো তাৰ ইণ্টাৰিম ৰাইট এটা শুনানি চলি থাকোঁতে সুপ্ৰিম কোৰ্টে কৈছিল যে এইবাৰ নিৰ্বাচন হৈ গ'ল, এইবাৰ নিৰ্বাচনত ভোট দিব নোৱাৰিলেও আপোনালোকে পিছৰবাৰ নিৰ্বাচনত ভোট দিব পাৰিব। এতিয়া মানুহৰ গণতান্ত্ৰিক ভোট দিয়াৰ যিটো বেছিক মৌলিক যিটো অধিকাৰ আছে, সেইটো এই ধৰণে তাৰ পৰা ভোটাৰক বঞ্চিত কৰাটো কেনেকুৱা ধৰণৰ কথা? তো সেইকাৰণে বহুতে আজিৰ এই দিনটোক গণতন্ত্ৰৰ কাৰণে এটা কলা দিন বুলি কৈছে। আচলতে যোৱা সময়ছোৱাত গণতন্ত্ৰৰ কাৰণে তেনেকুৱা কলা দিন বহুতেই আহি আছে। আৰু প্ৰশান্ত ভূষণ আৰু যোগেন্দ্ৰ যাদৱে কৈছে যে আজিৰ এই যিটো ৰায়, এই ৰায়টোৱে ABM জব্বলপুৰৰ যিটো ৰায়, ইমাৰ্জেঞ্চিৰ সময়ত হেবিয়াছ কৰ্পাছ সন্দৰ্ভত যিটো ৰায় দিছিলে, সেই সময়ৰ সুপ্ৰিম কোৰ্টে তাৰ লগত তুলনা কৰিছে। তাত তেওঁলোকে কৈছে যে ইমাৰ্জেঞ্চিৰ সময়ত ব্যক্তিৰ বাক স্বাধীনতা, ব্যক্তিৰ অধিকাৰ খৰ্ব হ'ব পাৰে। পিছত জানিবা সেই ৰায়টো উঠাই লোৱা হৈছিল। গতিকে আজিৰ এই যিটো ৰায়, যে মানুহৰ ভোটাৰসকলৰ ভোটদানৰ যিটো অধিকাৰ, সেই অধিকাৰৰ পৰা মানুহক বঞ্চিত কৰাটো আৰু এনেকুৱাকৈ লাখ লাখ কোটি কোটি মানুহক বঞ্চিত কৰাটো
আৰু সেই যিটো প্ৰক্ৰিয়া, ইমান দৌৰাদৌৰিকৈ এই প্ৰক্ৰিয়াটোক উচ্চতম ন্যায়ালয়ে তাক সিদ্ধ কৰাটো, সেইটো মানি লোৱাটো, এইটো যিসকল লোকে ভোট দিব পৰা নাই, যিসকল লোকে এই খেলি মেলিৰ কাৰণে ভোটাৰ লিষ্টত তেওঁলোকৰ নাম ভোটাৰ লিষ্টৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰাইছে, তেওঁলোকৰ কাৰণে এটা দুৰ্ঘোৰ অন্যায়। তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ তাৰ দ্বাৰা খৰ্ব কৰা হৈছে। আৰু ৰায়টো আজি ওলাইছেহে, এই সন্দৰ্ভত বিশদভাৱে তাৰ বিভিন্ন দিশ চালি জাৰি চাই আমি আকৌ কাইলৈ মই এইটোক লৈ এটা বিস্তৃতভাৱে এটা সম্পাদকীয় প্ৰতিবেদন এটা কৰিম। কিন্তু এই মুহূৰ্তত মোৰ এইটোৱে ক'ব লগা কথা যে এইটো আচলতে ভাৰতবৰ্ষৰ গোটেই যিটো গণতন্ত্ৰৰ কাৰণে এইটো এটা অত্যন্ত দুখৰ দিন। মই কৈছোঁ এইটো এটা কলা দিন। আৰু এতিয়া কোৰ্টৰ ওপৰতো, উচ্চতম ন্যায়ালয়ৰ ওপৰতো কিন্তু ৰাইজৰ ভৰসা নাথাকিব।